নটিফিকেশনখন সম্পূৰ্ণ ভুৱা আৰু মিছা। Good evening student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিও তোমালোকে প্ৰথম এটা অডিও ক্লিপটো শুনি লোৱা যোনটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ফালৰ পৰা আজি প্ৰেছ মিটত প্ৰকাশ পাইছে। তেখেতে তোমালোকৰ এইচএস ফাইনেলৰ ৰিজাল্টৰ ওপৰত কি মন্তব্য ৰাখিছে এটো শুনি লোৱা আগত। নটিফিকেশন সোশ্যাল মিডিয়াত দেখিবলৈ পাইছো। এই নটিফিকেশনখন সম্পূৰ্ণ ভুৱা আৰু মিছা। মানে কালি যিটো ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশন। প্ৰসেসিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্টটো ঘোষণাৰ কথা প্ৰকাশ কৰিম। সঠিককৈ ক'বলৈ টান, শিক্ষামন্ত্ৰী মহোদয় সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ, সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব পাৰোঁ। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম। CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ, আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল। আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল কৰিবলগীয়া হয়। গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয়। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব। আৰু আপোনালোকো মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব। ষ্টুডেণ্টছ, তোমালোকে এতিয়া শুনিছা এটা ইণ্টাৰভিউৰ অডিঅ' ক্লিপ আৰু এই ইণ্টাৰভিউটো দিয়া হৈছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু যিহেতু ইয়াত এই ইণ্টাৰভিউ ক্লিপ দি আমি স্পষ্ট হৈছোঁ যে তোমালোকৰ ফাইনেল ৰিজাল্ট 10 মে'ৰ আগত 100% ডিক্লেয়াৰ কৰা হ'ব। আৰু কিন্তু ইয়াৰ লগত মই আৰু এটা কথা এড কৰিব বিচাৰিছোঁ, যিহেতু মোৰ প্ৰিভিয়াছ ভিডিঅ'ত মই কিছুমান ষ্টুডেণ্টৰ ফালৰ পৰা পাইছোঁ যে অলপ নেগেটিভ কমেণ্টছ। যিহেতু এতিয়া তাৰ কাৰণে মই এটা কথা ইয়াত তোমালোকৰ কাৰণে ক'ব বিচাৰিছোঁ যে কিছুমান কথা হয়তো সময়ৰ লগত চেঞ্জ হ'ব পাৰে। যেহেতু তোমালোকে আগে বাৰে এটা অডিঅ' ক্লিপো পাইছা আৰু মোৰ চেনেলতে এইটো ভিডিঅ' আছে যে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰেও বাৰে কৈছিলে যে ফাৰ্ষ্ট উইক অফ মে'ত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব, মানে 7 মে'ৰ আগত। কিন্তু এতিয়া কাউন্সিলৰ ফালৰ পৰা কৈছে 10 মে'ৰ আগত। তো যিহেতু আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ কথা আৰু আমাৰ কাউন্সিলৰ কথা হয়তো একজেক্টলি মিলা নাই, তো ক'ব গ'লে এতিয়া আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ কথাও মিছা হৈ আছে। ঠিক তেনেধৰণৰ এইটো সময়ৰ লগত কিছুমান বস্তু হয়তো আপডেট হ'ব পাৰে। ইয়াৰ কাৰণে তোমালোকে ভুল নুবুজিবা যাতে ছাৰে অলপ ভিউৱাৰ্ছ কাৰণে খালি এইবিলাক ভিডিঅ' বনাইছে বুলি। আৰু কিন্তু মই তোমালোকে এটা কথা কৈ দিম, মোৰ ভিডিঅ' টোটেল তোমালোকে চেক কৰিব পাৰিবা চেনেলতে। সম্পূৰ্ণ ভিডিঅ' কোনো ভিডিঅ'ত মিছা নহয় আৰু বেলেগকৈ লাগিলে অলপ দেৰিকৈ হ'লেও অথেণ্টিক ভিডিঅ' আৰু লগতে কাৰেক্ট ইনফৰমেশ্যন তোমালোকৰ লগত ইনফৰ্ম কৰিবৰ কাৰণে মই ভিডিঅ' বনাওঁ আৰু যাতে তোমালোকে ভৱিষ্যতে তোমালোকৰ হেল্প হয়। এইখিনি বস্তু সকলো এনালাইজ কৰি চেক কৰি কিনি যাতে কোনো ফেক নহয় বুলি তোমালোকে গম পোৱা আৰু ইয়াতে অথেণ্টিক ভিডিঅ' আৰু ইনফৰমেশ্যনহে তোমালোকে লাভ কৰা মোৰ চেনেলত। আৰু যদি কোনোবাই এই চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ তোমালোকে এই চেনেলত লাভ কৰে।